হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই এতিয়ালৈকে দুবাৰ গলো শিৱসাগৰলৈ, দুবাৰ গৈ মই পানীত জঁপিয়াই দিছো, মই অখিলতকৈ বেছি ভাল পাওঁ শিৱসাগৰৰ মানুহ। এনেকে কৈ আছে নে নাই? কৈ আছে নে নাই? হিমন্ত বিশ্ব শৰ্মাই মন কৰি পথাৰৰ পানীত গেলা পানীত জাপ মাৰি দিয়া নাই, মইহে বুদ্ধি কৰি তেওঁক গেলা পানীলৈ জঁপিয়াবলৈ দিছো। জানেনে নাই? জানেনে নাই? সেইদিনা তেওঁ শিৱসাগৰলৈ আহোঁতে ডিচিয়ে বনাই থৈ দিছে, বিমল বৰাই বনাই থৈ দিছে, অকল পাণ বেচালে যাব, পাণ বেচালে গৈ প্ৰথমতে নাৱত উঠিব, তাৰপিছত ট্ৰেক্টৰত উঠিব। মই বোলো ট্ৰেক্টৰত উঠি বানপানী চাই। মই ৰাতিপুৱাই গৈ পীযুষ হাজৰিকাক লগ ধৰিলো, লগ ধৰি ক'লো যে হিমন্ত বিশ্বক মোক ফোনটো লগাই দে। সি লগাই দিলে। লগাই দিওঁতে মই ক'লো যে দাদা, মোৰ একদম টাউনতে, আপুনি যি চাৰ্কিট হাউচত বহিব ডিচি অফিচৰ কাষতে আমাৰ গাৰ্লছ কলেজখন আৰু তাৰ পিছফালে থকা স্কুলখন কি ফুলাচাৰী হাই স্কুলত পানী আছে, তাত আপুনি ফটকে সোমাই যাব নেকি? বোলে সোমাই যাম। মইতো বুদ্ধিয়ে কৰি আছো, সোমাই যাম। মইতো জানো মই আগদিনা গৈ আহিছো ফুলেশ্বৰীত ইমান পানী, সোমাই যাম। তাৰপিছত যেতিয়া আমাৰ পাণ বেচাৰ পৰা ঘূৰি আহিলে, তাৰপিছত মাজতে ক'লে নোসোমাই নোসোমাই। মই ক'লো দাদা নোসোমালে মই বেয়া পাম কিন্তু। ক'লে বোলে বল যাওঁ, এনেকে ক'লে। একদম মোকে দেখি মই যে খৰকে যাওঁ, মই হাফ পেণ্ট পিন্ধি আছো, গোটেই হুলস্থুল হৈ আছে অসম, গতিকে মোকে দেখি জাপ মাৰি দিলে পানীত, বুজা নাই? বেচেৰাই পিছতহে গম পাইছে গোটেই গেলা পানী আছিলে। তেতিয়া জাপ মাৰি দিওঁতে পানী চিটিকনি যেতিয়া মুখত পৰিছে, তেতিয়াহে মই হিমন্ত বিশ্বক দেখিছো। হিমন্ত বিশ্ব শৰ্মাই মুখত হেৰি লগাই, পুৰা কি কয় এইটো, কি কৰে এইটো, কি বুলি কয় এইটো, মুখত যে এইবিলাক যে পাউডাৰ চাউডাৰ ঢেৰ যে লগাই, কি কয়, মেকআপ। মেকআপ একদম মেকআপ কৰা গোটেই 3 চকল মান আছে। ওপৰত এটা বেলেগ, মাজত এটা বেলেগ, তলত এটা বেলেগ। এই তিনিটাটো যেতিয়া এনেকে আহিছে, মই বোলো আজি দিলো মজা। বুজিছে নাই? একদম মানে মোকে দেখুৱাই মোতকেও বেছি স্পীডত যাওঁ বুলি এনেকে স্পীডত গৈছে, পুৰা একদম এনেকে জঁপিয়াই গৈছে, বুজিছে নাই? মই বিৰাট ফূৰ্তি পাইছো, বোলো পাবা মজা, আজি গধূলিলৈ পুৰা খজুৱতি হ'ব।